খ্ৰীষ্টীয় 1700 শতিকাৰ মাজভাগ সুদূৰ বাগদাদৰ পৰা ভাৰতলৈ অহা দুজন চুফী সাধক পূৰ্ব ভাৰতৰ অসম অভিমুখে ৰাওনা হ'ল। তেওঁলোক দুজন হ'ল শ্বাহ মিৰাণ আৰু শ্বাহ নবী। দহে সদুকুৰি হয় চাহেব হে নবী চন হিজিৰি হয় চাহেব হায় হায় আকনো 5 বছৰ যায় আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ হায় আজান দেও চাহেবে হয় চাহেব এই জিকিৰ কৰিলে হয় চাহেব হায় হায় কোৰাণ কিতাবতে পায়ে আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ গুৰি চাপৰি হয় চাহেব এ দিখো নৈ কাখৰি হয় চাহেব হায় হায় আকাশকে আছিলে চায়ে আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ হায় আজানৰে দুভায়ে হয় চাহেব যাত্ৰানো কৰিছে হয় চাহেব হায় হায় দৰঙৰে বতৰা পায়ে আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ কুলি পাৰৈ হয় চাহেব দুখনি নাও সজাই লৈ হয় চাহেব হায় হায় মেলে নাও দিখনৈ খোৱা আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ শিলৰ নাও এখনি হয় চাহেব শিলৰে বঠা গছি হয় চাহেব হায় হায় শিলকে নদী গলে ভৰা আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ এই দুয়োজনা চুফী সাধক দুয়ো ককাই ভাই লুইতেদি উজাই আহি খোৰাগুৰি চাপৰি দিখৌ নৈ কাষৰীত আশ্ৰয় ললেহি।